নমস্কাৰ, অখিল ৰঞ্জন অফিচিয়েললৈ মই স্বাগতম জনাইছোঁ। আগৰ পাঠত আমি চা স্বৰৰ বিষয়ে কৈছোঁ, কেনেদৰে গাব লাগে, কিমান গাব লাগে, কিমান দেৰি গাব লাগে, স্পষ্টকৈ গাব লাগে। এতিয়া আমি একেভাগে চা স্বৰৰ লগতে আমাক শাস্ত্ৰীয় সংগীতেই হওক বা আন সংগীততে হওক, সকলোতে আমাক আকাৰটো বহুত প্ৰয়োজনীয়। সেইকাৰণে আজি চা স্বৰৰ লগতে আকাৰটো আমি গাই দেখুৱাইছোঁ। চা এই চা স্বৰৰ দৰে হুবহু আকাৰটো কেনেদৰে কৰিব লাগিব, এনেদৰে কৰিব লাগিব। আকৌ চা আৰু এবাৰ চা এনেদৰে চা লগতে আকাৰটো আমি দৈনিক অভ্যাস কৰিলে আমাৰ কণ্ঠটো ভাল হ'ব আৰু স্বৰগমখিনি ভাল হ'ব তথা সকলোখিনিয়ে ভাল হ'ব। ধন্যবাদ।